Hey guys, good morning. আহি গেল মই বাপু ভাই তো গাইজ আজি ড্ৰেছটো দেখা পাই গমেই পাইছে আপোনালোক আৰু থাম্বনেইলৰ টাইটেল চাই গমেই পাইছে আজি ক'ত যাই আছোঁ আজি যাই আছোঁ আমি ভূটান চকী আৰু ভূটান চকীত মই একলা নাযাওঁ মোৰ লগত মোটামুটি 10-15 জনী এটা দল যাব আমাৰ গাঁৱৰে বেলেগ চলি নাই ন দেখা আমাৰ চুপাৰে চলি আৰু আটাইতকৈ ডাঙৰ ঘটনাটো হ'ল কি জানে আজি আমি বাছত নাযাওঁ কোনো ধৰণৰ উইংগাৰত নাযাওঁ কোনো ধৰণৰ আমি ট্ৰেভেলাৰত নাযাওঁ আজি যাম আমি কিহত মালটানা গাড়ী চোতা আছিল আৰু ইয়াৰে দৰে এনজয় নাই গাইজ তো যাই থাকোঁ তাকে ভূটান চকী যাম এতিয়া আৰু বাকী 8টা বাজিল কিছুমানৰ দেখা দেখিয়ে নাই ঘুমাই আছে এটা কেইটা মই সুধিলোঁ যাওঁ যাম ৰ হ'ব দাঁত খুহিয়ে গোৱাই নাই ইমান দেৰি আৰু এইখনত আছে আমাৰ গাড়ী মাল চালগিলা উঠাই লৈছোঁ আমি ধুনীয়াকৈ পানী চানী আছে চাই লওক অলপ পানী আছে আৰু খৰি আছে টিবল চিবল আছে আৰু বাবা মাংস লৈছে নাই মাংস ক'ত হ'ব পাগলা আছে নেকি 600 দি পেলাই চয়াবিন খাম পিকনিক বুলি কৰি বিশেষ আকৰ্ষণ মাংসই ইয়েস কোট লম এটো আমি চকত লম মানে কমলা চকত মাংস এবিডে হ'ব ফুলত দাই দিব আমাৰ ইয়েস এবিডে হ'ব ন মাংস ইয়েস আৰু মাছ থাকিব না কিবা মাছ থাকিব ইয়েস থাকিব ন ভুটানৰ মাছ থাকিব ভুটা মাছ ও চাহা বিজো তাতে বাপ ঐ ৰাতিপুৱা চাহা লৈ দাৰ গুড মৰ্নিং হৈ থাকা নাই 8টা বাজি গেল ওকে ফেলে আছে আমাৰ পাৰলদা সুৰজ দা কেনেকুৱা খবৰ ভাল আৰু আমাৰ কেই ঘণ্টামান লাগব কালি যাই পন্তাই বেছি 1.5 ঘণ্টা লাগব না ভূটান চকী আৰু দেৰি হ'ল 8টা বাজিলে তাড়াতাড়ি কৰ আৰু থানা এক মা 7টাত মাছিল 7টা বাজিলে 2 মিনিটতে আহিবি টাইমৰ মানে কিন্তু আৰু ড্ৰাইভাৰ গিলা টাইমৰে মানে হয় আৰু সুন্দৰ এইফালে গাড়ী চৰে ৰেডি হৈ আছে আৰু এটা ভাল লাগছে আজি মানে বেলেগ ধৰণৰ এটা ফ্লেভাৰ পাব আপোনালোকে ভিডিঅ'টোত কাৰণ আমি যাই আছোঁ আজি মালটানা গাড়ীত দিছ ইজ মালটানা গাড়ী ৰাতি ক'ত মাছ মাৰিব গৈছিলা নেকি তুমি কাপোৰ চাপোৰ ধৰ্মৰ হৈছে গা চাটো ধুব লেঠাই নাই ইমান দেৰি বাপৰে বাপ ৰখছোঁ আৰু আধা ঘণ্টামান খতচনমে কৰে উঠা হা আৰু এতিয়া দেৰি নকৰি যাই থাকোঁ গাইছ মানে ইমান দেৰি হৈছে ক'বা নোৱাৰিছোঁ আৰু পিকনিকে হয় নে কি হয় বোলে গাড়ীখন ষ্টাৰ্ট দি দিয়া টেনশ্যন নাই আৰু উঠছে মোটামুটি আৰু চাবিকে পকিয়াই দিলে আমাৰ ড্ৰাইভাৰে আৰু এতিয়া যাওঁ আমি বঢ়িয়াকৈ ওদাই মাছ মাৰিবহে যাব জানো মানে চাব বেলেগ গাড়ীত আমি যাব নোৱাৰোঁ নেকি বেলেগ গাড়ীত যাব পাৰোঁ কিন্তু এৰে যিটো ফ্লেভাৰ এৰে যিটো মজা সেই মজাটো বেলেগত নাপায় তো এতিয়া গাড়ী চলি গ'ল বঢ়িয়াকৈ আৰু আহি এটা জেগাত ৰখলোঁ মানে তাকালি বহুত দূৰ হৈ যাব না এনেকৈ থিয় হৈ যাব নোৱাৰে সাং ৰাস্তাই আৰু পুলিচৰো কথা থাকে না সেইকাৰণে অলপমান তলত নাৰা পাৰি দিওঁ আৰু নাৰাৰ ওপৰত ত্ৰিপাল দিম তাৰে ওপৰত বহি যাম থিয় হৈ যাম কিন্তু বহি বেছিকৈ যাম মানুহ আছে এটা হাল্লা দি বাবা মুখ ধুনীয়াকৈ বহি চলিছে বাবা ছাৰ ছাৰ আইডিয়া দিয়ক হেল্ল' অ'কে আইফালে আছে আইডিয়া দিয়ক মজা বঢ়িয়াকৈ যাই আছোঁ এতিয়া মাংসই মেইন গতিকে মাংসৰ আইটেমটো অলপমান বাঢ়াই দিলোঁ আমি আমাৰ মাংস আহান কৰা কথা আছিল এতিয়া দুখন হ'ব গাহৰিও থাকিব আমাৰ ব্ৰইলাৰো থাকিব আৰু মাছটো কেঞ্চেল হৈছে আৰু আহি আমাৰ হৰি মন্দিৰ পাই গ'লোঁ আৰু সেইখনে হৈছে আমাৰ নলবাৰী ফ্লাইঅভাৰ এই গণেশ মন্দিৰ ফালে ইয়াতে অলপ মাংস লৈ লওঁ গাড়ী এফালে চাওক পিকনিক পাৰ্টি গাড়ী এফালে কহুৱা ৰিজৰ্ট আৰু বাগলাডি ৰিজৰ্টো যাব গাড়ী চাওক এই যাম লাগি গৈছে তাতে কিন্তু আমি যাম আজি ভূটান চকী দিছ ইজ আৰু এখন গাড়ী ভূটান চকী যাব লেখা আছে ভূটান চকী বুলি আৰু মানুহ চাগে পাঞ্জাবা দি আনিছে চাউণ্ড চিষ্টেমেই বেলেগ বাপৰে বাপ আৰু এনকি যে মজাই বেলেগ চাওক এখন গাড়ীও চাওক কি বম বম চাউণ্ড আৰু আমাৰ চাওক আমাৰ কি বক্স একো নাই আমি নিজে মানুহকেইটাই শুনিলে হ'ল তাতেতো বেলেগৰ বক্সত নাচিব পাৰিমেই আমি যাওঁতে একেটাই মানুহ শুনি যাম আৰু গাইছ এফালে পিকনিকৰ গাড়ী বহুত বেছি তাৰমানে এইটো লাইনতে চব পৰি যায় না বগামাটি ভূটান চকী পাগলাডি কহুৱা চব পৰি যায় ইয়াতে আৰু এনেকৈ বেলেগৰ বক্সত ডেন্স কৰি আমি যাই আছোঁ আৰু সেন্দেও কৈছে যে আমাৰ বক্সত ডেন্স কৰি আহি থাক কথা নাই আমিও যাই আছোঁ ডেন্স কৰি আৰু বেলেগৰ বক্সত ওপৰতে পাইছোঁ আৰু কি লাগে আৰু এইফালে তামোল চাকে তামোল বাৰী চাক এই হাৰুৱাই তামোল আৰু এইফালে কেৰকেটটো নাই না আৰু আহি হঠাৎ দেখা পালোঁ এটা মস্ত লাইন গাড়ীৰ হাৰুৱাই গাড়ী বাছে চাব নাই আপুনি চব গাড়ীতে পাই গ'লোঁ আমি ভূটান চকী গেট ভূটান চকী গেট পাই গ'লোঁ আৰু ইয়াতে বঢ়িয়াকৈ আমি টিকট লৈ লওঁ গেট পাছ লৈ লওঁ বঢ়িয়াকৈ আৰু সোমাই গ'লোঁ ভূটান চকী আৰু পৰিৱেশ চাওক পৰিৱেশ কি মজা আৰু চাওক গাড়ী আহি পালোঁ আমি ভূটান চকী বাছ বাপৰে বাপ 1000 মান হ'ব দিয়ক
বাই গ'লো এতিয়া জাগাটো বিচাৰিব লাগে খানা খোৱা ও বিচি ফাইনেলি এইটো জাগা হ'ব আমাৰ কিমান কিছু হিচাপ নাই গাইছ আৰু এনেকুৱা মানুহ চিনা জাগাই নাই আহিব বেক লাগি আমাৰ এই জাগাটো কিবাকে টিকুট মানি জাগাটো মিলিছোঁ আৰু যাই থৈ খানা খোৱা জাগাটো আমাৰ ভালেই হ'ল একদম পানীৰ কিনাৰত কথা নাই কোনো ধৰণৰ প্ৰব্লেম নাই এইফালে চাহ আহি গ'ল আমাৰ ফাৰ্ষ্ট আইটেম ৰুটি বঢ়িয়াকৈ চাহটো খাই লওঁ আৰু এইফালে চাওঁ কেনে অলপমান ভাগা জিৰাইছে উপায় নাই আৰু এইফালে চৌকা জ্বলি গ'ল উঠি গ'ল বিন আৰু আলু কেনেকুৱা এইটো ফাৰ্ষ্ট আইটেম আমাৰ য়েছ এটা কিবা বহাই দিয়ে ঐ দেখা দেখা কিবা এটা কৈ দিয়ক কিবা বহাই দিয়ক গাহৰি নেকি ও খানা চলি আছে বঢ়িয়াকৈ আৰু বাইদেউ দোকান পাইলোঁ এইফালে দোকানে দোকান বাইদেউ এইবিলাক কিমানকৈ দিছে 100 অনলি য়েছ তই ল'লি নেকি 100 টকাত মানে ভূটান চকীত আহা চিনটো লৈছা তই মোৰ আছে মই কিয় লওঁ আৰু গাইছ থৈ দিলোঁ অঁ কিমানকৈ দিছে কিমানকৈ 50 ঠিক অঁ পলু আছেনে বাইদেউক পলু এক প্লেট অৰ্ডাৰ দি দিলোঁ পলু খাবি মানে তই ফাৰ্ষ্ট টাইম নেকি পলু আৰু এইফালে আহি গ'ল পলু মজা লাগছে কালাৰটো খাই ভাল লাগে পলুটো খাই বেয়া বনাই ছেকেণ্ড টাইম খালোঁ মই আৰু এইফালে গাহৰি অৰ্ডাৰ দিছোঁ গাহৰি আহি আছে খাই ভাল লাগে আমাৰ দেখি গাহৰিটো পাই দাদা ক'ৰ পৰা আহিছে নিকাশী পৰা একে ফাৰ্ষ্ট টাইম আহিছে নে আৰু আহি থাকে আপোনালোকৰ ওচৰতে হয় নিকাশী কেনে লাগে আহি এনজয় আৰু এইফালে আহি গ'ল জুইত দিয়া গাহৰি এইটো গাহৰি টেষ্টে বেলেগ গাড়ীছ বেয়া লগা নাই মজা লাগিছে পৰা গাহৰি আৰু খানাৰ আইটেমটো গমেই বেছি খানাৰ আইটেমটো হৈছে এনেকুৱা ধৰণৰ গাহৰি ব্ৰইলাৰ আৰু ভাজি এখন আৰু চাটনি সুন্দৰ আইটেম এবাৰ কি পাব কি চিকেন গাহৰি কেতিয়া হ'ব গাহৰি দেৰিকে য়েছ এইটো চিকেনৰ কাৰণে এইটো মছলা বোলে গাহৰি আছে এই গাহৰিটো দেখে গাহৰি এই দলংখন চাওকচোন বাপৰে বা সি আৰু মানুহ লোড ল'ব নোৱাৰা হৈ গৈছে ইমানেই মানুহ হৈছে গাইছ চবেই খালি তাৰে ওপৰত দিয়ে যায় বেলেগ হোৱাদিও যাব পাৰি দলং আৰু কিমান লোড ল'ব আৰু এইফালে ব্ৰইলাৰখন আমাৰ হৈ গ'ল এই ব্ৰইলাৰ আৰু এইফালে আমাৰ গাহৰিখন এতিয়া ৰান্ধিব লাগিব কেনেকুৱা চুপাৰ বহুত এটা বাঢ়িব লগা আছে মাত নহয় গেছি গাইছ গাইছ কিমান আৰু এটা পাৰিম ইমান চাউণ্ড মানে বক্সৰ চব মানে ভইচ অভাৰত বাহিৰে বেলেগ উপায় নাই আৰু এইফালে কমলা চাওক দাম কৰি দিছে আৰু এইফালে চাওক বিভিন্ন ধৰণৰ খেলা আছে এই বন্দুকটো দি বটালতে গুলি আছে জীৱন আৰু এইফালে হৈছে এই ভূটানৰ পুৰণা চুইচ গেট যাম বাৰু তাকে আৰু এইফালে উৰি যাব পাৰি মানুহ আৰু বিভিন্ন ধৰণৰ খেলা আছে এইফালে হিমালয়ান ড্ৰেছত ফটো উঠিব পাৰি আৰু পৰিৱেশটো কিন্তু মজা লাগিছে তো গাইজ চাৰ ধুনীয়া আৰু ধুনীয়া একদম পৰিৱেশ আৰু এইফালে হনুমান মন্দিৰ আছে তো জয় শ্ৰীৰাম আৰু এইফালে সেৱা কৰি আহোঁ এটা আৰু গাইজ আহি পাহাৰৰ ওপৰত এটা হনুমান মন্দিৰ দৰ্শন কৰিলোঁ খুবেই ভাল লাগিল বাবা কেনেকুৱা লাগিছে একদম বঢ়িয়া লাগিছে ৰাকেশ পাল কেনেকুৱা লাগিছে মই এতিয়াও ৱাকটো কাঢ়িব পৰা নাই বুম চৰা গাইছ মানে কেনাই চৰা মানে ভাল লাগে তথাপিও আৰু এইফালে এইটো ভিউ পইণ্ট গোটাই মানে ভূটান চকীখন তাৰ পৰা দেখা পায় বহুত খুলিলোঁ বহুত দেখালোঁ বাপৰে বাপ মানে কেম্বা লাগি গৈছে আৰু ভাত চাত খাব লাগে আৰু ঘৰত যাব লাগে তাৰে আগত মানে ভূটানৰ চুইচ গেটটো দেখাই দিওঁ তাতে এটা ভাল প্লেচ আছে সেইটো দেখাই দিওঁ তাৰপিছত আৰু ভাতটো খাই পেলাই যাওঁ গাইছ এইফালে চব কি থিয়া চিৰি বাপৰে বাপ কোনোবা জানো গলতে দিছে এনে লাগছি কিমান খাব পুখুৰী বাপৰে বাপ বাকী এইটো হৈছে মানে ভূটানৰ পুৰণা চুইচ গেট আৰু আগতে ইয়াৰ পৰা পানী দিছিল আৰু এতিয়া নতুন চুইচ গেট হৈছে পানীত ঠাচ চাকে আৰু পানীগিলা এনেকুৱা চাফা ইয়াৰে পানী ডাইৰেক্ট খাই দিব পাৰি কথা নাই আৰু খানা এইফালে আমাৰ ৰেডি আৰু মোক এৰি খালাকে এটা ভোক লাগছি বোলে আৰু মই এতিয়া বঢ়িয়াকৈ খাই ল'লোঁ বঢ়িয়াকৈ ভাত চাত খালোঁ আৰু এতিয়া যাই থাকোঁ ঘৰক লাগি আৰু গধূলি হ'বৰ হ'লে চব গাড়ী ঘৰমুৱা হ'ল আমিও যাওঁ কৰাই কৰি আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব আৰু যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো বনাওঁতে যদি কিবা ভুল চুল হৈ গৈছে তেনেহ'লে নিজৰ বুলি ক্ষমা কৰি দিব আৰু আজি ভিডিঅ'টো ইমানেই আছিল বাই বাই ধন্যবাদ জয় অসম নেক্সট ভিডিঅ'ত লগ পাম